নিৰ্বাচনৰ পূৰ্বে একলগ হ'ব নেকি গৌৰৱ গগৈ আৰু অখিল গগৈ বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আজি হাই কামাণ্ডে ল'ব ডাঙৰ সিদ্ধান্ত এআইচিচিৰ কোৰ্টত গৌৰৱ গগৈ আৰু অখিল গগৈ মিত্ৰতাৰ প্ৰসংগ উত্থাপন হৈছে এআইচিচিৰ সিদ্ধান্ততে এতিয়া সিল মুহৰ পৰিব এই মিত্ৰতাত আৰু এতিয়াও অমীমাংসিত হৈ আছে গৌৰৱ গগৈ আৰু অখিল গগৈ এই আলোচনা যেহেতু ডিব্ৰুগড় হোটেল ট্ৰি ক্ৰাউণ্টিত হৈছিল অখিল গৌৰৱৰ এক ৰুদ্ধদ্বাৰ বৈঠক আৰু দুই গগৈ এই দীৰ্ঘ সময়ৰ বৈঠকৰ অন্তটো আজি নুলাল কোনো সমাধান সূত্ৰ আৰু তাৰ পাছতে এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে যে কি হ'ব হাই কামাণ্ডৰ সিদ্ধান্ত বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ এটা ডাঙৰ খবৰ বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আজি হাই কামাণ্ডে ল'ব ডাঙৰ সিদ্ধান্ত হাই কামাণ্ডে আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব এআইচিচিৰ কোৰ্টত গৌৰৱ গগৈ অখিল গগৈ মিত্ৰতাৰ সন্দৰ্ভত আলোচনা আৰু এআইচিচিৰ সিদ্ধান্ততে সিলমুহৰ পৰিব বিৰোধী মিত্ৰতাত আৰু এতিয়াও অমীমাংসিত হৈ আছে গৌৰৱ গগৈ অখিল গগৈ আলোচনা ডিব্ৰুগড়ৰ হোটেল ট্ৰি কাউণ্টিত হৈছিল অখিল গগৈ গৌৰৱ গগৈ এক ৰুদ্ধদ্বাৰ বৈঠক আৰু আজিও দুই গগৈ এই দীৰ্ঘ সময়ৰ বৈঠকত নোলাল কোনো সমাধান সূত্ৰ আৰু অখিল গগৈ 13জনীয়া তালিকাত এতিয়াও লাভ কৰা নাই দিল্লীৰ অনুমোদন গৌৰীপুৰ সমষ্টিক লৈ আলোচনা হৈছিল বৈঠকত আৰু গৌৰীপুৰৰ পৰিৱৰ্তে ৰাইজৰ দলক দিব বিচাৰিছে মানকাছৰ আলগাপুৰ অতিৰিক্ত নৱবৈছা আৰু ধেমাজি সমষ্টিও দাবী কৰিছে ৰাইজৰ দলে এআইচিচিৰ লগত আলোচনা কৰি 13জনীয়া তালিকাত লাগিব সিল মুহৰ আৰু অতিৰিক্ত দুই সমষ্টি সন্দৰ্ভতো কংগ্ৰেছৰ মতামত বিচাৰিছে ৰাইজৰ দলে বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ এনেদৰে আজি হাই কামাণ্ডে ল'ব ডাঙৰ সিদ্ধান্ত আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এতিয়া কি হ'ব হাই কমাণ্ডৰ সিদ্ধান্ত এআইচিচিৰ কোৰ্টত গৌৰৱ গগৈ আৰু অখিল গগৈ মিত্ৰতাৰ প্ৰসংগত আলোচনা চলিছে আৰু এআইচিচিৰ সিদ্ধান্ততে সিলমুহৰ পৰিব মিত্ৰতাত আৰু এতিয়াও অমীমাংসিত হৈ আছে গৌৰৱ গগৈ অখিল গগৈ আলোচনা ডিব্ৰুগড়ৰ হোটেল ট্ৰি কাউণ্টিত হৈছিল অখিল গৌৰৱৰ ৰুদ্ধদ্বাৰ বৈঠক আৰু আজিও দুই গগৈ দীৰ্ঘ সময়ৰ বৈঠকত নোলাল কোনো সমাধান সূত্ৰ আৰু অখিল গগৈ 13জনীয়া তালিকাত এতিয়াও লাভ কৰা নাই অনুমোদন যেহেতু গৌৰীপুৰ সমষ্টিক লৈ আলোচনা হৈছিল এই বৈঠকত সমান্তৰালকৈ আলগাপুৰ কাটলিচেৰা সমষ্টি অতিৰিক্ত নৱবৈছা আৰু ধেমাজি সমষ্টিও দাবী কৰিছে ৰাইজৰ দলে গৌৰীপুৰৰ পৰিৱৰ্তে ৰাইজৰ দলক দিব বিচাৰিছে মানকাছাৰ আলগাপুৰ কাটলিচেৰা সমষ্টি কংগ্ৰেছে ইফালে অতিৰিক্ত নৱবৈছা আৰু ধেমাজি সমষ্টিও দাবী কৰিছে ৰাইজৰ দলে এআইচিচিৰ লগত আলোচনা কৰি 13জনীয়া তালিকাত আজিৰ তাৰিখত লাগিব সিলমুহৰ অতিৰিক্ত দুই সমষ্টি সন্দৰ্ভতো কংগ্ৰেছৰ মতামত বিচাৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু নিৰ্বাচন যিহেতু দুৱাৰ দলিত পদূলিমুখত নিৰ্বাচন ইতিমধ্যে শাসকীয় দল বিজেপি অগপয়ো নিজৰ প্ৰাৰ্থিত্ব প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আৰু তাৰ পাছতেই কংগ্ৰেছেও কেইবাখনো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৰাইজৰ দলো ইতিমধ্যে ঘোষণা কৰিছে তাৰ মাজতো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ যি মিত্ৰতা সেই সন্দৰ্ভত এতিয়া আলোচনা চলিছে বিশেষকৈ আজিৰ তাৰিখত পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব এআইচিচিৰ কোৰ্টত গৌৰৱ গগৈ আৰু অখিল গগৈ মিত্ৰতাৰ প্ৰসংগ উত্থাপন হৈছে এই সন্দৰ্ভত বিৰোধী মিত্ৰতাক লৈ কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত কিছু মন্তব্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম আজি বৈঠকখন এতিয়ালৈকে অমীমাংসিতভাৱে সমাপ্ত হৈছে আজি বৈঠকখন অমীমাংসিতভাৱে সমাপ্ত হৈছে কাৰণ যিখন তালিকা আপোনালোকে এইকেইদিন টিভিত দেখি আছিলে 13জনীয়া তালিকা সেই 13জনীয়া তালিকাটো দিল্লীৰ এপ্ৰুভেল এতিয়ালৈকে লাভ কৰা নাই দিল্লীৰ এপ্ৰুভেল লাভ নকৰাকৈ তেওঁলোকে ফাইনেলাইজ কৰিব নোৱাৰে বুলি কৈছে সেইটো গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে আৰু এটা বেয়া খবৰ আছে কি সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে তাৰে এটা সমষ্টি গৌৰীপুৰ সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে গৌৰীপুৰটো কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ কাটলিচেৰা সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয় কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো আপোনালোকে জানে নিশ্চয়
আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ। তাৰে ভিতৰত সেই দুটা সমষ্টি, এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ, কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। ধেমাজি, এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই। তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে। অলপ সময়ৰ পাছত গৌৰৱ গগৈয়ে আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতিব। প্ৰথম যি 13জনীয়া তালিকা, সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে। আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে, তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল। সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ। গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে আজি বৈঠকখন এতিয়ালৈকে অমীমাংসিতভাৱে সমাপ্ত হৈছে। আজি বৈঠকখন অমীমাংসিতভাৱে সমাপ্ত হৈছে, কাৰণ যিখন তালিকা আপোনালোকে এইকেইদিন টিভিত দেখি আছিলে, 13জনীয়া তালিকা, সেই 13জনীয়া তালিকাটো দিল্লীৰ এপ্ৰুভেল এতিয়ালৈকে লাভ কৰা নাই। দিল্লীৰ এপ্ৰুভেল লাভ নকৰাকৈ তেওঁলোকে ফাইনেলাইজ কৰিব নোৱাৰোঁ বুলি কৈছে। সেইটো গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে। আৰু এটা বেয়া খবৰ আছে কি, সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে, তাৰে এটা সমষ্টি গৌৰীপুৰ, সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে। গৌৰীপুৰটো কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে। তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে। গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ কাটলিচেৰা, সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে। আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয়, কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো, আপোনালোকে জানে নিশ্চয়। আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ। তাৰে ভিতৰত সেই দুটা সমষ্টি, এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ, কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। ধেমাজি, এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই। তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে। অলপ সময়ৰ পাছত গৌৰৱ গগৈয়ে আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতিব। প্ৰথম যি 13জনীয়া তালিকা, সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে। আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে, তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল। সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ। গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে